नमस्कार मैं मजिद बंधुसकल पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অসমত পুনৰ ভয়ংকৰ গুলিয়াগুলি এইবাৰ ডিমা হাছাওত 3 উগ্ৰপন্থীক এনকাউণ্টাৰ অসম আৰক্ষীৰ বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে। ডিমা হাছাওত 3 উগ্ৰপন্থীক গুলিয়াই হত্যা অসম আৰক্ষীৰ। উগ্ৰপন্থী বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সফলতা। ডিমা হাছাওত 3 উগ্ৰপন্থীক এনকাউণ্টাৰ আৰক্ষীৰ। ডিমা হাছাওৰ দিহামলাত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হৈছিল ভয়ংকৰ সংঘৰ্ষ আৰু দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলিত নিহত হৈছে 3 উগ্ৰপন্থী। নিহত উগ্ৰপন্থী কেইটা এনএছিয়ান আয়ামৰ বুলি সন্দেহ কৰা হৈছে আৰু তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে 3টা AK সিৰিজৰ ৰাইফল আৰু এটা পিস্তল। দিনৰ প্ৰায় 2 মান বজাত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত লাগে এই ভয়ংকৰ সংঘৰ্ষ। এন কবিন আৰু সাৰাকিলৰ মাজত সংঘটিত হয় এই ঘটনা আৰু এই ভয়ংকৰ গুলিয়াগুলিৰ ঘটনাত 3 উগ্ৰপন্থীক গুলিয়াই হত্যা কৰিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ আজি ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল। পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এইবাৰ 12টাকৈ ৱেবছাইটত উপলব্ধ হ'ব এই পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে এই ৱেবছাইট কেইটা কোন ৱেবছাইটত আপোনালোকে ৰিজাল্ট চাব পাৰিব চাও আহক। প্ৰথমৰ পৰা আপোনালোকক জনাই আছো প্ৰথম ৱেবছাইটটো হৈছে https://ahssc.assam.gov.in। তাৰ পিছত একাধিক ক্ৰমে আপোনালোকক জনাই আছো https://www.assamresult.in https://assamjobalerts.com এইসমূহ ৱেবছাইটত আপোনালোকে চাব পাৰিব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট। তাৰ পিছত আনটো ৱেবছাইট হৈছে https://www.indiaresult.com আনটো ৱেবছাইট হৈছে https://www.schools9.com আনটো ৱেবছাইট হৈছে https://www.result.shiksha আনটো ৱেবছাইট হৈছে https://www.iresult.in তাৰ পিছৰ ৱেবছাইটটো হৈছে https://iresult.net আনটো ৱেবছাইট হৈছে https://www.vidyavision.com আনটো ৱেবছাইট হৈছে https://www.jagoranjosh.com তাৰ পিছৰ ৱেবছাইটটো হৈছে https://www.ndtv.com আনটো ৱেবছাইট হৈছে https://indianexpress.com কালিৰ দিনটোত কিন্তু সকলোৱে একে সময়তে ৰিজাল্ট চাবলৈ চেষ্টা কৰিব। সেই হেতুকে কিছুমান ৱেবছাইটত সাৰ্ভাৰ ডাউন হ'ব পাৰে, গতিকে এইবোৰ কাৰণতে ইমান কেইটা ৱেবছাইট দিয়া হৈছে। এটা ৱেবছাইটত চাব নোৱাৰিলে আপোনালোকে আনটো ৱেবছাইটত এই ৰিজাল্ট চাব পাৰিব। পৰৱৰ্তী খবৰ পাকিস্তানী সন্ত্ৰাসবাদীক নিক্ষেপ কৰাৰ ৰণনীতি চূড়ান্ত কৰিলে ভাৰতে। সেনাক গ্ৰীণ সিগনেল দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লীত উচ্চস্তৰীয় বৈঠকত ৰণনীতি চূড়ান্ত কৰা হৈছে। যিকোনো মুহূৰ্তত এতিয়া সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিব পাৰে ভাৰতে। তিনিও সেনাক সম্পূৰ্ণ ক্ষমতা প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰী আৱাসত অনুষ্ঠিত হৈছিল এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লগতে উপস্থিত আছিল NSA আৰু তিনিও সেনাৰ মুৰব্বী। এতিয়া আক্ৰমণৰ তাৰিখ আৰু সময় চূড়ান্ত কৰিব ভাৰতৰ ত্ৰিশক্তিয়ে, অৰ্থাৎ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাই এই সময় চূড়ান্ত কৰিব। সেনাৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে দিছে গ্ৰীণ সিগনেল। এই ত্ৰিশক্তিৰ ওপৰত এতিয়া সম্পূৰ্ণ ভৰসা প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰায় 1.5 ঘণ্টা ধৰি অনুষ্ঠিত হৈছিল এই বৈঠক আৰু বৈঠকৰ পিছতে সেনাক সম্পূৰ্ণ ক্ষমতা দিয়া হৈছে। দিন বাৰ সময় চাই আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ভাৰতীয় সেনাক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
পৰৱৰ্তী খবৰ অৱশেষত জেললৈ প্ৰেৰণ কৰা হ'ল দেশ বিৰোধী মন্তব্য কৰা ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল বিধায়কগৰাকীক আৰু অৱশেষত এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে বিধায়ক আমিনুল ইছলামক দেশ বিৰোধী মন্তব্য কৰা বিধায়ক আমিনুল ইছলামক জেললৈ প্ৰেৰণ 4 দিন আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ আমিনুল ইছলামক উল্লেখযোগ্য যে বিশ্বকোপাধ্য জম্মু কাশ্মীৰৰ পেহেলগামৰ নৰসংহাৰৰ বাবে আমিনুল ইছলামে জগৰীয়া কৰিছিল প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বহু বিতৰ্কিত বিধায়ক আমিনুল ইছলামক প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ষড়যন্ত্ৰৰ বাবেই এই কাণ্ড বুলি কৈছিল আমিনুল ইছলামে সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ গৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দোষাৰোপ কৰিছিল আমিনুল ইছলামে দেশৰ জটিল সময়ত চৰকাৰ বিৰোধী স্থিতি লৈছিল বিধায়ক আমিনুল ইছলামে বিতৰ্কিত বিধায়ক আমিনুল ইছলামক লৈ বহুতে দাখিল কৰিছিল এজাহাৰ আৰু নগাঁও আৰক্ষীয়ে দেশদ্ৰোহী গোচৰত গ্ৰেপ্তাৰ কৰিছিল বিধায়ক আমিনুল ইছলামক আৰু অৱশেষত নগাঁও জিলা মুখ্য ন্যায়িক দণ্ডাধীশে জেললৈ প্ৰেৰণ কৰে আমিনুল ইছলামক পৰৱৰ্তী খবৰ মেট্ৰিক পৰীক্ষাৰ্থীক প্ৰতিমাহে দিয়া হ'ব 300 টকাকৈ মেট্ৰিক পৰীক্ষাৰ্থীক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰ পৰা গাখীৰ খাবলৈ মেট্ৰিক পৰীক্ষাৰ্থীক প্ৰতিমাহে অসম চৰকাৰে দিব 300 টকাকৈ আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ আজি অন্ধকাৰত ডুব যাব সমগ্ৰ ভাৰত ব্লেক আউট প্ৰতিবাদ ৰূপে 15 মিনিট পৰ্যন্ত বন্ধ থাকিব দেশৰ সকলো মুছলমান ঘৰৰ লাইট ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ মুছলমান সমাজে কৰিব লাইট অফ প্ৰতিবাদ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ আহ্বানত এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব আজি লাইট বন্ধ ৰাখক দেশৰ সকলো মুছলমান ঘৰৰ লাইট বন্ধ ৰাখক আজি মুছলমান সমাজে একেলগে ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰক ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে আজি লাইট অফ প্ৰতিবাদ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ লাইট অফ প্ৰতিবাদ আজি লাইট অফ প্ৰতিবাদক সকলোকে সমৰ্থনৰ আহ্বান সাংসদ আছাদুদ্দিন ওৱেইছিল 30 এপ্ৰিল অৰ্থাৎ আজি 15 মিনিটৰ বাবে মুছলমান ৰাইজে সাব্যস্ত কৰিব ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ এই সন্দৰ্ভত ওৱেইছিয়ে কয় যে মই সকলোকে এই প্ৰতিবাদ সফল কৰিবলৈ অনুৰোধ জনাইছো ব্লেক আউট প্ৰতিবাদ ৰূপে 15 মিনিট পৰ্যন্ত বন্ধ ৰাখক ঘৰৰ সকলো লাইট 30 এপ্ৰিলত নিশা 9 বজাৰ পৰা 9:15 মিনিটলৈকে ব্লেক আউট প্ৰতিবাদক সমৰ্থন কৰক অৰ্থাৎ এই 15 মিনিট সময় আজি নিশা 9 বজাৰ পৰা 9:15 মিনিটলৈকে সকলো মুছলমান লোকে ঘৰৰ লাইট অফ কৰি ৰাখক লগতে ওৱেইছিয়ে কয় যে এই নতুন ওয়াকফ আইনখনে মুছলমানৰ কেইবাটাও মৌলিক অধিকাৰ খৰ্ব আৰু উলংঘা কৰিছে এই প্ৰতিবাদৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰলৈ প্ৰতিবাদৰ বাৰ্তা প্ৰেৰণ কৰিম এই আইনখনে মুছলমান ৰাইজৰ ধৰ্ম আৰু মৌলিক অধিকাৰ খৰ্ব কৰিছে এই মন্তব্য কৰে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে পৰৱৰ্তী খবৰ পাকিস্তানৰ পিছত এইবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হৈছে বৃহৎ একশ্যন এইবাৰ তালিটোপোলা বান্ধি সাজু হওক ভাৰতত থকা বাংলাদেশী নাগৰিকসকল শ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ আৰম্ভ হৈছে বৃহৎ একশ্যন পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ চৰকাৰৰ তালিটোপোলা বান্ধি সাজু হওক ভাৰতত থকা বাংলাদেশী নাগৰিকসকল 3000তকৈও অধিক আৰক্ষীয়ে চলাইছে বৃহৎ উচ্ছেদ অভিযান আৰু আটক কৰিছে হাজাৰ বাংলাদেশীক অবৈধ বাংলাদেশীৰ বিৰুদ্ধে দেশত চলিছে সৰ্ববৃহৎ অভিযান ভুৱা নথিপত্ৰৰে ভাৰতত থিতাপি লৈছিল বহু বাংলাদেশীয়ে আৰু এতিয়া এটাকৈ ভাঙি পেলোৱা হৈছে বাংলাদেশীৰ ঘৰ দুৱাৰ অবৈধ দখলকাৰীৰ ঘৰত পৰিল বুলডোজাৰৰ কোব দীৰ্ঘদিনৰ পৰা আহমেদাবাদৰ বৃহৎ অঞ্চলত বাস কৰি আছিল হাজাৰ বাংলাদেশীয়ে
আৰু এতিয়া আটক কৰা হৈছে ৬৫০০ নথিপত্ৰবিহীন লোকক অৰ্থাৎ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া দেশত আৰম্ভ হৈছে সৰ্ববৃহৎ অভিযান। পৰৱৰ্তী খবৰ, বিশ্বকাপত যোৱা জম্মু কাশ্মীৰৰ পেহেলগামৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হৈছে এজনৰ পাছত আন এজন ব্যক্তি। এই পৰ্যন্ত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩৫জনকৈ দেশদ্ৰোহীক। আৰু এই সন্দৰ্ভত মন্তব্য কৰি জেলত সোমাইছে AIUDFৰ বিধায়ক আমিনুল ইছলাম। আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ সতৰ্কবাণী যে সামাজিক মাধ্যমত বা কোনো প্ৰকাৰে পাকিস্তানক সমৰ্থন কৰা কোনো ব্যক্তি হাৰি নাযাব, সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব। এই কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক ২৪ ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত পুনৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত আহিব পাৰে বতাহ ধুমুহা। ধুমুহাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজুলী ঢেৰেকনি বজ্ৰপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ। দিনৰ ভাগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে ধাৰণ কৰিছিল ৰুদ্ৰৰূপ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ ১৮খন জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে এই জিলাকেইখনত বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও জিলাত জাৰি কৰা হৈছে এলাৰ্ট। লগতে শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি, মৰিগাঁও জিলাতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰং, কামৰূপ মেট্ৰ', কামৰূপ, নলবাৰী আৰু বাক্সাতো জাৰি কৰা হৈছে এলাৰ্ট। লগতে বজালী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা জিলাতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু লগতে তাৰ সমান্তৰালভাৱে ধুবুৰী, দক্ষিণ চালমাৰা জিলাতো প্ৰচণ্ড ধুমুহা বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই সময়ছোৱাত অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাবলৈ, বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।